নমস্কাৰ মই কল্পজিৎ শইকীয়া এনকেটিভিৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। ইতিমধ্যে সকলোৱে গম পায় গুৱাহাটীত ইতিমধ্যে প্ৰদূষিত হৈছে চাৰিওফালে ওলাব নোৱাৰা এটা পৰিৱেশ আৰু গুৱাহাটীৰ বিভিন্ন স্থানত বৰ্তমান সময়ত কেইবাখনো উৰণীয়া ক্ষেত্ৰ নিৰ্মাণ কৰি থকা হৈছে আৰু এই সময়ছোৱাত বিভিন্ন ৰোগত আক্ৰান্ত হৈছে শিশুৰ পৰা বৃদ্ধলৈকে। এই মুহূৰ্তত চিকিৎসা বিভাগৰ ফালৰ পৰা এই সময়ছোৱাত এই ফাগুনৰ এই সময়ছোৱাত কেনেদৰে সজাগতা ল'ব লাগে বা এই সময়ছোৱাত কি বেমাৰনো লক্ষণ হয় ডক্টৰ হিতেশ বৰুৱা আছে। মই পোনে তেখেতৰ কাষলৈ আহিছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ। বিভিন্ন বৰ্তমান আমি দেখিবলৈ পাইছোঁ গুৱাহাটীত প্ৰদূষিত হৈছে ধূলিৰ আৰু ধূসৰময় এটা পৰিৱেশ আৰু এই সময়ছোৱাত শিশুৰ পৰা বৃদ্ধলৈকে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈছে। কোনসমূহ ৰোগ এই মুহূৰ্তত হয় আৰু কেনেসমূহ সজাগতা ল'ব লাগে? মই সৰ্বসাধাৰণ ৰাইজৰ উদ্দেশ্যে কথাখিনি ক'ব বিচাৰিছোঁ যে ফাগুন চ'ত মাহ এইখিনি সময়ত ড্ৰাই ছিজন বুলি কওঁ। গতিকে এইখিনি সময়ত শুকান বতৰত গোটেই ধূলি মাকতিৰে ভৰি পৰে আৰু বতাহ বৰষুণো হয়। বৰষুণ হ'লেতো ভালেই কথা, বৰষুণ যদি নহয় বেছি ড্ৰাই হয় আৰু সেই বতাহৰ লগত মিহলি হৈ থাকে ধূলি আৰু এই ধূলিটোত আমি গম পাওঁ যে ধূলিৰ লগতে মিহলি হৈ থাকে বেক্টেৰিয়া এণ্ড ভাইৰাছ। এই ভাইৰেল ইনফেকশ্যন আৰু বেক্টেৰিয়েল ইনফেকশ্যন এইকাৰণে হয় যে আমি যি সেৱন কৰি থাকোঁ এয়াৰটো আমি যিটো ইনস্পাইৰেশ্যন এণ্ড এক্সপাইৰেশ্যনত আমাৰ যিটো উশাহ নিশাহ লওঁ সেই উশাহ নিশাহ লোৱাৰ লগতে উশাহৰ লগত আমাৰ ধূলিটো আমাৰ সেৱন হয় আৰু ধূলিৰ লগত থকা ভাইৰাছ বা বেক্টেৰিয়াটো আমি সেৱন কৰোঁ আৰু সেইটোৱে হৈছে মাৰাত্মক কথা। আৰু সেইকাৰণে এইখিনি সময়ত যিটো এয়াৰ পলিউশ্যন হৈছে, বায়ু প্ৰদূষণ হৈছে, এই বায়ু প্ৰদূষণটোৰ ক্ষেত্ৰত মই সৰ্বসাধাৰণ ৰাইজক এটাই অনুৰোধ কৰোঁ, যদি ধূলি মাকতি বেছি হয় আমি প্ৰতিটো সময়তে মাস্ক ব্যৱহাৰ কৰিব লাগে আৰু মাস্ক বেমাৰ হ'লেও নহ'লেও মাস্ক ব্যৱহাৰ কৰি আমি বাহিৰত ওলোৱা ফুৰা কৰিব লাগে। এইটো কাৰণে যে আমি উশাহ নিশাহ লৈ থাকোঁতে আমি গম নোপোৱাকৈ আমি বেক্টেৰিয়া সেৱন কৰোঁ, আমি ভাইৰাছ সেৱন কৰোঁ আৰু সেই বেক্টেৰিয়াৰ কাৰণে বেক্টেৰিয়েল ইনফেকশ্যন হ'ব পাৰে আৰু ভাইৰেলৰ কাৰণে ভাইৰাছৰ ইনফেকশ্যন হ'ব পাৰে। গতিকে ভাইৰেল ইনফেকশ্যন বা বেক্টেৰিয়েল ইনফেকশ্যন যিয়ে নহওক আমি দেখাত গম নাপাওঁ। গতিকে আমি গম পাওঁ যেতিয়া আমি সেৱন কৰাৰ পিছত বিভিন্ন ধৰণৰ কাহ জ্বৰ বা বিভিন্ন ধৰণৰ ভাইৰেল ইনফেকশ্যনৰ ডিজিজ আৰু বেক্টেৰিয়েল ইনফেকশ্যনৰ ডিজিজ, বিশেষকৈ আমাৰ লাং ডিজিজ বা শ্বাস প্ৰশ্বাসজনিত যিখিনি বেমাৰ থাকে সেই বেমাৰখিনিত আমি ভুক্তভোগী হওঁ। গতিকে মই সমূহ ৰাইজক এইটোৱে অনুৰোধ কৰোঁ যে এইখিনি সময় খুব সাৱধানতাৰে আমি চলন ফুৰণ কৰিব লাগে আৰু এইখিনি সময়ত যাতে উশাহ নিশাহৰ লগত আমাৰ বায়ু প্ৰদূষণৰ যিটো প্ৰদূষণ বায়ু আমি সেৱন নকৰোঁ, সেই ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগে। কোন কি বেমাৰ হোৱাৰ লক্ষণ হ'ব পাৰে বৃদ্ধসকলৰ আৰু শিশুসকলৰ? বসন্ত ৰোগেও দেখা দিয়ে নহয়? নিশ্চয়। এইখিনি সময়ত আমি তিনিটামান ভাগত ভাগ কৰিব পাৰোঁ যে বায়ু প্ৰদূষণ হৈছে আৰু বায়ুৰ লগত থকা যিকোনো খাদ্যৰ হয়তো সেই বায়ুৰ লগত থকা ধূলি মাকতি খাদ্যত পৰিব পাৰে আৰু খাদ্যৰ কাৰণেও বেমাৰ হ'ব পাৰে। গতিকে আমি দুটা ভাগত ল'ব পাৰোঁ যে উশাহ নিশাহৰ লগত হোৱা বেমাৰ আৰু খাদ্যৰ লগত হোৱা বেমাৰ। খাদ্যৰ লগত হোৱা বেমাৰ যদি চাফ চিকুণকৈ আমি খানা খাওঁ তেতিয়াহ'লে গেষ্ট্ৰ' ইণ্টেষ্টিনেল ডিজিজ যেনে জণ্ডিছ হ'ব পাৰে বা বিভিন্ন ধৰণৰ গেষ্ট্ৰ' ইণ্টেষ্টিনেল ডিজিজ হ'ব পাৰে, ডায়েৰিয়া হ'ব পাৰে, ডিচেণ্ট্ৰি হ'ব পাৰে। সেইবিলাক খোৱা বস্তুৰ লগত হ'ব। যদি যিখিনি খোৱা বস্তুত যদি ধূলি মাকতি পৰে আৰু তাত যদি ভাইৰেল বা বেক্টেৰিয়েল ইনফেকশ্যন থাকে বা বেক্টেৰিয়া থাকে, গতিকে তেতিয়া ধৰণে যিটো খোৱা বস্তু তাৰ লগত হ'ব সেই তেনেধৰণৰ গেষ্ট্ৰ' ইণ্টেষ্টিনেল ডিজিজ আমাৰ হ'ব পাৰে। এক নম্বৰ কথা। দুই নম্বৰ কথা, মই ইতিমধ্যে কৈছোঁ যে উশাহ নিশাহৰ লগত আমাৰ যিটো শ্বাস প্ৰশ্বাসটো আমাৰ লাঙৰ লগত জড়িত। গতিকে আমাৰ গেষ্ট্ৰ' ইণ্টেষ্টিনেল ডিজিজৰ লগত এইটো এটা আমাৰ বৰ ইম্পৰ্টেণ্ট কথা, সেইটো হৈছে ৰেছপিৰেটৰী ট্ৰেক্ট ইনফেকশ্যন RTI। আমি ৰেছপিৰেটৰী মানে উশাহ নিশাহৰ লগত যিটো বেমাৰ হয় সেইটো যে উশাহ নিশাহৰ লগত যেতিয়া বেক্টেৰিয়া আৰু ভাইৰাছ সোমাব তেতিয়া আমাৰ জ্বৰ কাহ এই ধৰণৰ হ'ব পাৰে, ইনফ্লুৱেঞ্জা হ'ব পাৰে বা নিমনিয়া হ'ব পাৰে। এনেকুৱা হৈছে বহুত মানুহৰ জ্বৰ কাহ ভালদৰে ট্ৰিটমেণ্ট কৰা নাই, বহুত দিন ধৰি ৰেছপিৰেটৰী ট্ৰেক্ট ইনফেক্ট হৈছে, তেতিয়া হয়তো নিমনিয়াটো হ'ব পাৰে, নিমনিয়া হ'ব পাৰে বা COPD
ক্ৰনিক ডিজিজ যিটোক আমি কওঁ ক্ৰনিক বিশেষকৈ বৃদ্ধ মানুহৰ ক্ষেত্ৰত যদি আগৰ পৰাই কাহ হৈ আছে বা জ্বৰ হৈছে তেওঁৰ সেই কাহ থকা বেমাৰৰ ক্ষেত্ৰত পুৰণা কাহ থকা বেমাৰৰ ক্ষেত্ৰত যদি এই ধৰণৰ ধূলি মাকতি পৰে তেতিয়াহ'লে তেওঁৰ হয়তো সেই কাহটো বেছিকৈ হ'ব পাৰে বা লাংছৰ যিটো ইনফেকশ্যন থাকে ব্ৰংকাইটিছ ব্ৰংকেল এজমা থাকিব পাৰে ব্ৰংকেল এজমা হওক ব্ৰংকাইটিছ হওক বা যিকোনো ৰেছপিৰেটৰী ট্ৰেক্ট ইনফেকশ্যন হ'ব পাৰে সেইটো হ'ল আমাৰ বৃদ্ধৰ ক্ষেত্ৰত সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হ'ব পাৰে আমি অসাৱধানতাৰ কাৰণে ৰাস্তাই ঘাটে আমি খেলা মেলা কৰিছে যিকোনো পানী খাইছে গতিকে তেওঁলোকৰ যিটো অসাৱধানতাৰ কাৰণেও এই ধৰণৰ বেমাৰ হ'ব পাৰে আৰু প্ৰত্যেকজন মানুহে আমি সাৱধানতা অৱলম্বন কৰিব লাগে সৰুৰ পৰা ডাঙৰলৈকে যে উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত আমি মাস্ক ব্যৱহাৰ কৰিব লাগে আৰু খোৱা বস্তুৰ ক্ষেত্ৰতো পৰিষ্কাৰ পৰিচ্ছন্নভাৱে খাব লাগে বসন্ত ৰোগো হ'ব পাৰে নেকি এনেকুৱা সময় ডেফিনেটলি বসন্ত ৰোগটো অৱশ্যে এনেকুৱা এইটো এটা ইনফেকচিয়াছ ইজনৰ পৰা সিজনৰ হ'ব লাগে যদি সেই ঠাইত বসন্ত ৰোগ উদ্ভৱ হৈছে আমি সাৱধানতা অৱলম্বন কৰিব লাগে কেনেধৰণে তেওঁক আইচলেশ্যন কৰি ৰাখিব পাৰি সেই আইচলেশ্যনটো বৰ ইম্পৰ্টেণ্ট কথা গতিকে বসন্ত ৰোগী যদি কোনো এটা ঠাইত আমি দেখিবলৈ পাইছোঁ তেতিয়াহ'লে সেই ঠাইৰ মানুহখিনিয়ে সাৱধানতা অৱলম্বন কৰিব লাগে 1 নম্বৰ কথা 2 নম্বৰ কথা ৰোগীকো আমি আইচলেশ্যন কৰি ৰাখিব লাগে বা একাষৰীয়া কৰি ৰাখিব লাগে যাতে তেওঁৰ পৰা আনলৈকে সেই বীজাণু বিয়পি নাযায় আৰু শেহতীয়াকৈ আপুনি নিজেও হয়তো দেখিছে গুৱাহাটীত এয়াৰ পলিউশ্যন যথেষ্ট বেছি হৈছে চমুকৈ যদি আমি কওঁ তেনেহ'লে সকলোৱে মাস্ক পিন্ধিব লাগিব আৰু কি সাৱধান 1 বা 2 মিনিটৰ ভিতৰত যদি আপুনি কয় প্ৰথম কথা মাস্ক পৰিধান কৰিব লাগে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে থাকিব লাগে আৰু যিমান পৰা যায় বাহিৰত ধূলি মাকতি বেছি হ'লে বাহিৰত ঘূৰি ফুৰিব নালাগে মই ডেকা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৈছোঁ যে বাইক চলোৱাৰ ক্ষেত্ৰত বহুতে ফ্ৰীলি বাইক চলায় হেলমেট পিন্ধিলে হেলমেটৰ গ্লাছখন খুলি লয় তেনেকুৱা ক্ষেত্ৰত বেছিকৈ ইনফেকশ্যন হয় যদি ফ'ৰ্চত গৈ থাকে আৰু তাত যদি ধূলি মাকতি তেওঁ সেৱন কৰে তেতিয়াহ'লে ইমিডিয়েটলি তাত ইনফেকশ্যন হ'ব পাৰে গতিকে মই য়ং জেনেৰেশ্যনৰ খেতিক ডেকা ল'ৰা ছোৱালীখিনি সেইটো সাৱধানতা অৱলম্বন কৰিবলৈ মই সকীয়াই দিছোঁ যে আপোনালোকে যাতে বাইক বা যিকোনো ৰাস্তা ঘাটে গ'লে যাতে স্পীডত যোৱা ধূলিটো আমি সেৱন নকৰোঁ সেইটোৱে বেছি আমাক ইনফেকশ্যন আনে ধন্যবাদ জনাইছোঁ আৰু সেয়া আছিল চিকিৎসক ডক্টৰ হিতেশ বৰুৱা আৰু ইতিমধ্যে সকলো কথা তেখেতে অৱগত কৰিছে আৰু এই সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ গুৱাহাটী মহানগৰীৰ যিটো এয়াৰ কোৱালিটি যথেষ্ট বেয়া আৰু সমান্তৰালকৈ ধূলি আৰু ধূসৰময় হৈছে গুৱাহাটী মহানগৰী আৰু আপোনালোকে যদি মুখত মাস্ক পৰিধান কৰি বাহিৰলৈ ওলাই আহে বা চিকিৎসকগৰাকীয়ে কোৱাৰ দৰে আপোনালোকে এইসমূহ যদি নিয়ম মানে তেনেহ'লে আপোনালোকৰো ৰোগৰ পৰা ৰোগত আপোনালোক আক্ৰান্ত নহয় আৰু NKTVৰ দৰ্শকসকলক আমি কিছু মন্তব্য শুনাবলৈ চেষ্টা কৰিলোঁ ইতিমধ্যে আমি কৈছোঁৱেই গুৱাহাটী মহানগৰীত ধূলি আৰু ধূসৰময় হৈছে আৰু এই সময়ছোৱাত আপোনালোকেনো কেনেদৰে থাকিব লাগিব বা চিকিৎসা বিভাগৰ তৰফৰ পৰা কোনসমূহ ৰোগ বৰ্তমান সময়ত দেখা দিয়ে সকলো কথা কৈছে আৰু এই সমূহ আপোনালোকে চাই আপোনালোকেও সজাগতা হৈ থাকক আপোনালোকো সুস্বাস্থ্য অধিকাৰী হওক